মুছলপুৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। মুছলপুৰ মজলীয়া বিদ্যালয় ভোট কেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ। ৰাইজৰ সৈতে শাৰী শাৰী ভোট দিলে ২৪ নম্বৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই। পত্নী পুত্ৰসহ ভোটাধিকাৰ সাব্যস্ত কৰি ৰাকেশ ব্ৰহ্মই জনালে মনৰ অনুভৱ। আজিৰ দিনটো শান্তিপূৰ্ণভাৱে পাৰ হোৱাটো বিচাৰে প্ৰাৰ্থীগৰাকীয়ে। গণতন্ত্ৰৰ যি এটা ৰাইট এই পৰিৱেশত সুন্দৰ পৰিৱেশ, বতৰো খুব ভাল আজি আৰু মানুহে আহি আছে, পুৰা লাইনত আছে। ভালেই হ'ব। আমাৰ যিখিনি ভোটাৰ ৰাইজ এইকেইদিন অৱশ্যে অলপ আৱেগত আছে, মানুহবিলাকৰ মুখত অলপ ফূৰ্তিটো কম। তথাপিও যিহেতু ভোট দিব আহিব লাগিব, সকলো ঠিকে আহি আছে, ঠিকে ভোট দি আছে। মই আহ্বান সেইটোৱে জনাম যে আজি যিহেতু আমাৰ বিটিআৰত প্ৰত্যেকটা বুথ চেণ্টাৰত পলিং ষ্টেচনত ভোট হৈ আছে, গতিকে মানুহে শান্তিৰে আৰু পৰিৱেশটো উলংঘন নকৰা কৰি কোনো ধৰণৰ হাই কাজিয়া নোহোৱাকৈ যাতে ভোটখিনি হৈ যায়, এইখিনিয়ে মই অনুৰোধ কৰিম। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।